নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিবিলাকে জব কাৰ্ড এপ্লাই কৰিছিল বা যিবিলাকৰ জব কাৰ্ডত নাম আছে। বহুতো মানুহ এনেকুৱা আছে যে তেওঁলোকে জব কাৰ্ড পূৰ্বতে এপ্লাই কৰিছিল, কিন্তু জব কাৰ্ডত তেওঁলোকৰ লিষ্টত নাম আছেনে নাই বা তেওঁলোকে কিমানখিনি কাম কৰিছে সেইখিনি বিষয় সম্পূৰ্ণ তেওঁলোকে নাজানে। গতিকে মই আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আপোনালোকে সকলোৱে নিজৰ মোবাইল ফোন দি হওক বা যিকোনো কম্পিউটাৰ দোকানৰ পৰা তেওঁলোকৰ যিটো জব কাৰ্ড আছে সেই জব কাৰ্ডৰ নাম্বাৰটো বা জব কাৰ্ডৰ লিষ্টত নাম আছেনে নাই বা তেওঁলোকে কিমানখিনি কাম কৰিছে সম্পূৰ্ণ বিষয়খিনি জানিব পাৰিব নিজে ঘৰত বহি পেলাই। গতিকে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ৱেবছাইট ভাৰত চৰকাৰৰ অধীনৰ। গতিকে আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি দেখুৱাব বিচাৰিছোঁ যে এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি পেলাই কেনেকৈ আপোনালোকৰ জব কাৰ্ডত লিষ্টত নাম আছেনে নাই সম্পূৰ্ণ বিষয়খিনি জনাব পাৰিম। আৰু ইয়াৰ ওপৰঞ্চিও আপোনালোকে জব কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰি সেই বিষয়ে আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি জনাম। প্ৰথমে মই ক'ব বিচাৰিছোঁ, জব কাৰ্ড এপ্লাই কৰিবৰ কাৰণে আপোনালোক সকলোৱে জানে যে জব কাৰ্ড এপ্লাই কৰিবৰ কাৰণে পঞ্চায়তৰ লগত যোগাযোগ কৰিব লাগে আৰু পঞ্চায়তৰ পৰা এখন ফৰ্ম লৈ পেলাই তাতে ফিল আপ কৰি পেলাই জমা দিব লাগে। কিন্তু বৰ্তমান যিহেতু MCC চলি আছে, পঞ্চায়ত নিৰ্বাচনৰ কাম চলি আছে বা পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ বৰ্তমান চলি আছে বা নিৰ্বাচন আছে, গতিকে সেইকাৰণে এইখিনি কাম বৰ্তমান হোৱা নাই। পঞ্চায়তৰ পিছত যেতিয়া নতুন পঞ্চায়ত মেম্বাৰ আহিব, কাউন্সিলৰ হ'ব, প্ৰেচিডেণ্ট হ'ব, ZPC হ'ব, তেতিয়া আপোনালোকৰ সেই কামখিনি হয়তো প্ৰয়োজন হ'ব। বা আজিকালি যিটো আপোনালোকৰ যিটো PMJY হাউচ আছে, চৰকাৰী ঘৰ এপ্লাই কৰিবৰ কাৰণে, সেইটোত আপোনালোকৰ যিটো জব কাৰ্ড আছে সেই জব কাৰ্ডৰ নম্বৰটো বিচৰা হয়, যিটো সেল্ফ সাৰ্ভে কৰিবলৈ যোৱা হয়। গতিকে আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ পিছত সেই কামখিনি কৰি লয়। এতিয়া আপোনালোকৰ সেই লিষ্টত নাম আছেনে নাই এইটো আপোনালোকে কেনেকৈ ঘৰত বহি চাব পাৰি সেই ভিডিঅ'টোতে আপোনালোকক দেখুৱাম। এতিয়া আহক মই এই ভিডিঅ'ৰ যোগেদি বেলেগ স্ক্ৰীন এটা আপোনালোকক দেখুৱাব বিচাৰিছোঁ, কম্পিউটাৰত নি পেলাই কেনেকৈ আপোনালোকে চাব পাৰিব। এতিয়া এইটো চাওক, মই আপোনালোকক দেখুৱাই আছোঁ, সেই পৰ্টেলটো আপোনালোকক এতিয়া দেখাম যে কেনেকৈ চাব পাৰি। পঞ্চায়ত বুলি সাৰ্চ কৰি পেলাই তাতে আপোনালোকৰ এই ৱেবছাইটটো খোল খাব। অফিচিয়েল ৱেবছাইট হয়, সেইটো আপোনালোকে ক্লিক কৰি ল'ব। তাতে আপোনালোকে এই যিটো মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট 2025 সেইটো আপোনালোকৰ মোবাইল ফোনতো চাব পাৰিব। জেনেৰেট ৰিপৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে গোটেই ভাৰতবৰ্ষৰ যিমান ষ্টেট আছে গোটেই ষ্টেটৰ নাম আহিব। আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে অসম চিলেক্ট কৰি ল'ব। মই আপোনালোকক হাইলাইট কৰি দেখুৱাই আছোঁ। অসম চিলেক্ট কৰি ল'ব। অসম চিলেক্ট কৰি লোৱাৰ লগে লগেই আপোনালোকৰ নেক্সট ক্লিক কৰি পেলাই এতিয়া এইটো চাওক, মই নেক্সট ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব। তাতে আপোনালোকৰ নিজৰ জিলা, নিজৰ ডিষ্ট্ৰিক্ট, ব্লক সেইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব। মই ডেমো হিচাপে এটামান জিলা ইয়াতে চাৰ্চ কৰি আপোনালোকক দেখুৱাম। তো সেই হিচাপে আপোনালোকে মই ডেমো হিচাপে যিকোনো এখন জিলা লৈ লৈছোঁ। ইয়াৰ পৰা এখন জিলা আপোনালোকে চিলেক্ট কৰি ল'ব, পঞ্চায়ত চিলেক্ট কৰি ল'ব নিজৰ হিচাপে, আপোনালোকৰ নিজৰ মতে চিলেক্ট কৰি পেলাই আপোনালোকৰ এৰিয়া যিটো আছে সেই এৰিয়াৰ যিমান জব কাৰ্ড আছে সেই এৰিয়াৰ জব কাৰ্ডবিলাক আপোনালোকে তাতে ঘৰত বহি চাব পাৰিব। সেইটো এটা সহজ প্ৰক্ৰিয়া। কিছুমান বস্তু হাইড কৰি মই ৰাখি দিম ইয়াতে এই ভিডিঅ'টোতে, কাৰণ এইবিলাক ইউটিউবৰ গাইডলাইন আছে, সেই গাইডলাইন মতে তেনেধৰণৰ বেলেগ কাৰোবাৰ ডাটা মই শ্ব' কৰি দেখুৱাব নোৱাৰি। গতিকে তথাপি যিয়ে বাৰু নহওক, আপোনালোকে তাতে ক্লিক কৰি পেলাই এনেধৰণৰ আপোনাৰ পেজটো খোল খাব। পেজটো খোল খোৱাৰ লগে লগে 1 নম্বৰ যিটো অপশ্যন আছে চাওক, জব কাৰ্ড ৰিলেটেড ৰিপৰ্টছ, তাতে 3 নম্বৰ যিটো অপশ্যন আছে আৰু 4 নম্বৰ অপশ্যন আছে, দুইটা অপশ্যনত গৈ পেলাই আপোনালোকে 4 নম্বৰ অপশ্যনত গৈ পেলাই এক্সেল লিষ্টটো ডাউনলোড কৰিব পাৰিব সেই এৰিয়াৰ। আৰু আপোনালোকৰ ওপৰত যিটো আছে সেইটো আপোনালোকে চেক কৰি পেলাই তাতে জব কাৰ্ডত কিমান দিন কাম কৰিছে গোটেই ৰেকৰ্ডখিনি আপোনালোকে তাতে চাব পাৰিব। সেইটো এটা ছিষ্টেম। আপোনালোকে তেনেকুৱা নিজে নিজৰ জব কাৰ্ডৰ লিষ্টত নাম আছেনে নাই চাব পাৰিব। এইটো চাওক, মই জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ বুলি এনেকুৱা আহিছে। 3 নম্বৰটোত জব কাৰ্ডৰ নম্বৰটো আহিছে, নামো আহিছে। গতিকে তাতে লিষ্টত চাই ল'ব আপোনালোকৰ নাম আছেনে নাই। তো সেই ছিষ্টেমতে আপোনালোকে নিজৰ জব কাৰ্ডৰ নামকেইটা চাব পাৰিব অনলাইন, আৰু চাই পেলাই নিজে কিবা যদি ভুল হৈছে চাব পাৰিব। বা কোনোবা এনেকৈও হয় জব কাৰ্ডৰ পইচা মাৰি খায়। গতিকে তেনেধৰণৰ বিষয় পেলাই জানিলে আপোনালোকে নিজে ঘৰত বহি চাব পাৰিব। কিবা প্ৰব্লেম হ'লে যোগাযোগ কৰিব পাৰিব অফিচৰ লগত। কেতিয়াবা এনেকৈ ছাৰ্ভাৰৰ প্ৰব্লেম দেখুৱাই আকৌ ৰিফ্ৰেছ কৰি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আহি যাব।
এইটো চাওক আপোনালোকক দেখুৱাই আছোঁ জব কাৰ্ডৰ পৰা কিমান দিন কাম কৰিছে এই মানুহজনে কেতিয়াৰ পৰা জব কাৰ্ড বনাইছে একাউণ্ট কি আছে গোটেই ডিটেইলছখিনি তাতে আপোনালোকে চাব পাৰিব সেইটো এটা সহজ প্ৰক্ৰিয়া জব কাৰ্ডৰ নিজৰ ডিটেইলছখিনি চাবৰ কাৰণে সেইটো কাৰণে আপোনালোকক সকলোকে এই ভিডিঅ'টো বনাইছোঁ পঞ্চায়ত ইলেকশ্যন শেষ হোৱাৰ পিছত আপোনালোকে নিজৰ জব কাৰ্ডটো চাই পেলাই যদি জব কাৰ্ড বনোৱা নাই তেতিয়াহ'লে বনাই ল'ব আৰু যদি বনাইছে তেনেধৰণৰ ৰেকৰ্ডবিলাক চেক কৰি ল'ব কাৰণ PMJY হাউচ এপ্লাই কৰিবৰ কাৰণে এইটো প্ৰয়োজন হয় বা এনেই জব কাৰ্ডটো লাগেই এইবিলাক কাম কৰিবৰ কাৰণে গতিকে জব কাৰ্ডৰ যদি কোনোবা মানে বনোৱা নাই তেতিয়াহ'লে সেইখিনি কৰি লয় যাতে এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যাতে আপোনালোক সকলোৱে জব কাৰ্ডৰ লিষ্টবিলাক চাব পাৰে তো সেইখিনি আপোনালোকক দেখুৱাই আছোঁ এই ভিডিঅ'ৰ যোগেদি যদি ইয়াৰ ওপৰঞ্চিও কোনোবাই বুজি পোৱা নাই কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব নিশ্চয় আমি জব কাৰ্ড ৰিলেটেড কিবা যদি ইনফৰমেশ্যন গম পাওঁ তেতিয়াহ'লে আপোনালোকক জনাই দিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে যাতে আপোনালোক সকলোৱে নিজৰ জব কাৰ্ডটো চাই ল'ব পাৰে এতিয়া নেক্সট ষ্টেপ এক্সেল শ্বীটটো কেনেকৈ ডাউনলোড হয় সেইখিনি দেখুৱাম আহক এতিয়া এক্সেল শ্বীটলৈ যাওঁ